ফাইনেলি এতিয়া মানে হেৰিত আহি পালোঁ হোম ষ্টে মানে ইয়াতে লৈছোঁ আমি ধুনীয়াকৈ চাব পাৰে গাইজ গোটেইকেইটা বাইক এখন থৈ দিলোঁ তো মজাকৈ ফাইনেলি গাইজ ৰুমকেইটা দেখাই দিওঁ এবাৰ মইতো জোতা লৈ আহিছিলোঁ চেনেলটো চেঞ্জ কৰিলোঁ বাৰু মজাকৈ তো কাইলৈ যাম যোৱাই তো আজি ইয়াতে আমি খাম থাকিম ইয়াতে আজি হোম ষ্টেটোত ইয়াত লৈ লৈছোঁ হোম ষ্টে বেছি লোৱা নাই 4,300 লৈছে ঠিক আছে 12জন আমি দুটা ৰুম দিছে আমাক তো সেইটো এনেকৈ চলি দিব পাৰিব এয়া আমাৰ যদি আমাৰ মেনেজমেণ্ট কৰি আছে মেনেজমেণ্ট মেন শ্বিলঙত আহিও মেনেজমেণ্ট এৰা নাই গাইজ গাঁৱততো নিৰুৱে আৰু ইয়াতো এৰা নাই আজি এই আমাৰ জনি সিং তাক ছেক্ৰেটাৰী পাতি ৰাখিছোঁ আমি গ্ৰুপত ৰ দেখামতো চবকে দেখাম বাবা ৰ এই আমাৰ চেল খোৱা বহুত টোপনি লাগিছে আয়ুষ্মান ভৱন তো গাইজ বাকী ইণ্ডিয়া অলপ ফ্ৰেছ হৈ লৈছে এই আমাৰ ভাই জয়ন্ত আজি এই মানে আমাৰ স্পেচিয়েল গেষ্ট হয় ন একচুৱেলি ইহঁতক মই চিনি নাপাওঁ হা ফাৰ্ষ্ট কথা তো ফাৰ্ষ্ট টাইম মিট কৰিছোঁ তো ফ্ৰেণ্ডৰ ফ্ৰেণ্ড হয় আহিছে ভাল লাগিছে ধুনীয়াকৈ ৰাইডত ভাবা নাছিলোঁ ইমান মন মিলি যাব এনেকুৱা ফ্ৰী মাইণ্ডৰ একদম মানে চবৰ লগত আৰু নেক্সট লেভেল আলু যেনেকুৱা মিলে ইও মালটো সেনেকুৱাই আৰু চাই গম পাইছোঁ নহয় গাইছ তো ব্লগটো চবেই এনজয় কৰা আৰু ভৱিষ্যতে আজি পাৰ্টি হ'ব আজি নিশ্চয় আমি পাৰ্টি কৰিম তো ইয়াৰ ঘৰতো যাম ই বহুত জলদি বিয়া পাতিব দিন আছে পাৰ্টি বিয়াটো খাব পাম তো আমাৰ এই পেটলা পুৰা বাগৰি গৈছে পুৰা আৰু ভিতৰত কোনোবা আছে নেকি এইটো বাথৰুম ঠিক আছে তো শ্বিলঙত আহিলে কোনোবা এইখিনি জেগাখিনি মানে কণ্টেক্ট কৰিব পাৰা হা মই বাহিৰৰ পৰা হয় জেগাটো অলপমান দেখাই দিছোঁ তো এইটো আছে তো বাহিৰৰ লোকেশ্যনটো অকণমান দেখাই দিছোঁ বাৰু তো আহিলে এটা মোক কিবা কণ্টেক্ট কৰিলে হ'ল কেতিয়াবা মই দি দিম বাৰু নম্বৰটো যেতিয়াৰ পৰা অহা নাছিলোঁ দেই অকণমান খুৰি আছিলোঁ মানে অ' মা এই পৰ্ক দেখিছেনে গাইছ এয়া আমাৰ নৱ বনাই আছে এই দালি হৈ গ'ল তো মজা আৰু গাইছ খাবা আৰু তাৰপিছত বঢ়িয়া জয় হেল্ল' ফাইনেলি ফ্ৰেছ হৈ মেলি যে অকণ মই মানে অকণমান ওলাই গৈছিলোঁ আৰু অকলে মোবাইলটো চাৰ্জত থৈ গৈছিলোঁ সেইটো কাৰণে দেখা পোৱা নাছিলোঁ ফাইনেলি আমাৰ দালি চালি চব হৈ গ'ল আমাৰ জয়ন্ত বড়ো আকৌ এবাৰ গাইছ ইয়াৰ হাঁহিটো একদম মজা লাগে ন মানুহটো থাকে একদম ঠাণ্ডা বেলেগ মাংস অ' গাইছ টেষ্ট চোৱা না অ' মা এইটো নৱই বনাইছে স্পেচিয়েল কুকিং নৱ নৱ একদম বনাইছে এইপিনেচোন এই মানে কি পুৰা একদম গাইছ মাষ্টাৰ চেফ সিহঁতে আমাৰ নৱ ভৰালি ঠিক আছে গাইছ এই মাংসটো দেখা পাই খাওঁ যেন লাগিছে আৰু গাইছ কেনেকুৱা চোৱা না কালাৰ চোৱা গাইছ আমি শ্বিলঙত আহি হোম ষ্টে কৰি কেনে ইয়াত লগত গেছো ফ্ৰী দিছে গেছ ফ্ৰী চব টোটেল ফ্ৰী আৰু খালি পইচাটো এবাৰতে লৈ লয় হোম ষ্টে যদি ল'ব খোজে শ্বিলঙত 7 ছিষ্টাৰ ওচৰত এইটো বেষ্ট লোকেশ্যন গাইছ লোকেশ্যনটো আছে আৰু ইয়াতে তলত নাম্বাৰটো দিয়া থাকিব কণ্টেক্ট কৰিব পাৰে মৰ্ণিং এতিয়া দেখা নাপায় বাৰু ইয়াত ওপৰত আছে তো মই মৰ্ণিং দেখাই দিম বাৰু চাইনবৰ্ডখন ঠিক আছে গাইছ একদম ধুনীয়াকৈ চাই থাকা ব্লগটো তো ফাইভ মজা আৰু এইকেইখন আমাৰ 360 কেইখন বাহিৰত এই আমাৰ 360 এইখন লিখা আছে জয়া অসম 110 আপুনি আমাৰ 360 লিখা আছে বাকীবোৰ আৰু কি এইকেইটা চব বিশ্বনাথ এইপিনে বেঙাবিঙি চব আমি কিবা কিবি কৰিছে তো গাইছ লাইভটো চবে লাইভ ইনষ্টাগ্ৰামত লাইভ ওলাইছে চবে ব্লগটো মজা লোৱা ঠিক আছে আৰু কালিলৈ গৈ আছোঁ যোৱাই আজি ৰাতি কি হয় তো এইখিনি দেখাই থাকিম আৰু তো মজাকৈ আমাৰ কিন্তু জয়ন্ত স্মাইলটো গাইছ একদম মজা মানুহজনীৰ লগত ব্যস্ত ঠাণ্ডা বেলেগ গাইছ তো বাকীবোৰ ইয়াত বহি আছে আৰু এজন মোজা শুনা নাই গেলা গোন্ধাইছে যিহঁতে আমাৰ বাথৰুমত তুমি কি কৰি আছিলা মেন কাইণ্ড গাইছ মেন কাইণ্ড হাগু কৰিছিলে মেন কাইণ্ড তো গাইছ চবে মানে এইয়া হেলমেটৰ বজাৰ ইয়াত এইপিনে তো আমি চিল কৰি থাকিম আৰু ঠাণ্ডা বতৰত ফালি থাকিম শ্বিলং তেতিয়াৰ পৰা ভালে লগা নাছিল ভাইবটো মই অলপ মানে ওলাই গৈছিলো ন গাইছ শ্বিলং আহিছে ঘূৰাটো মেইন গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব কেনে নতি প্ৰাণী বে হা ঠিক আছে गाइस चाय था ब्लॉग तो ठीक है और देखा दी गुड मॉर्निंग गाइस सुबह तो हम लोग अभी माने इतना আমি পুরা পেকিং কৰি আছো এফালে দাদাই পুরা পেন চেন পেকিং কৰি লৈ আছে এফালে বেগ চেক পুরা কাপোৰ ভৰাই আছে আৰু এফালে আমি এতিয়া ধুনীয়াকৈ বাইক চাইক ষ্টাৰ্ট দি মেলি অলপমান ইঞ্জিনটো গৰম কৰি লৈছোঁ
इसमें बोलना कि गाइस ये गाइस देखो ये गाइस क्या हो गया अचानक से ओ गाइस चेक द व्यू गाइस উডাল দেখা নাই উডাল তো গাইস চাব পাৰে এইটো তো মজাকে ভিউটো গাইস চোৱা না তেতিয়া ৰূপ দি আছিলে ন তেতিয়া গাইস মই কৈ আছো তেতিয়া যাওঁতে ৰূপ দি আছিল এতিয়া চোৱা পুৰা কি হৈ গ'ল यो गाइस ओपी वाला व्यू गाइस मॉर्निंग मॉर्निंग ये व्यू लगे हमारे ये व्यू हल्का हल्का बारिश हो राइड में सफर का मजा ही कुछ सौ बेबी सोनार का एक बेबी लोहार का भैया को भी दिखाओ বৰ্তমান আমি এতিয়া আছোঁ শ্বিলঙত তো ৰাতি ইয়াতে থাকিলোঁ ধুনীয়াকৈ হাই এটা ৰুম এইফালে এইটো কিচেন মানে পাকঘৰ ইংলিছ কৈ কিচেন আমাৰ অসমীয়া শুদ্ধ ভাষাত ক'ব গ'লে পাকঘৰ এইফালে আমাৰ আমলেট এইফালে আমাৰ বিকাশ দা পুৰা এতিয়া মাৰি আছে এইফালে এইটো আমাৰ তাৰ চিঙা ভিডিও रहा है बे গাইস ভিডিও হৈ আছিল হা গাইস ভিডিওতে এবাৰ চাব পাৰে ও গাইস যাব কাৰণে ৰেডি হ'লো ফাইনেলি এটা বস্তু দেখাম গাইস অকমান আগত তেতিয়া দেখা পাইছিলা ন মৌচম কেনেকা আছিলে গাইস এতিয়া চব আহা পুৰা কোহলি কোহলি প্লাছ লাহে লাহে অলপমান বৰষুণ নিচিনা দিছে তো চোৱা গাইস বাহিৰৰ ভিউটো তো আছে আমাৰ তো গাইস ভিউটো চোৱা না এনেকুৱা লাগিছে আমাৰ ইয়াত আৰু অসমততো আৰু পুৰা যেনেকুৱা অসমততো পুৰা গৰম তো শ্বিলঙত চাব পৰা মৌচম কেনেকুৱা হৈ আছে তো গাইস এনেকুৱা লাগিছে যে ঠাণ্ডা দিনত মানে পুৰা ঠাণ্ডা দিনত আছো নেকি এনেকুৱা লাগিছে কিন্তু गाइस कोई आने से भैया को कांटेक्ट करना नंबर दिया हुआ है रूम पे आ जाना है कि नहीं भैया पूरा मतलब बिंदास रह सकता है बिंदास रह सकता है खा सकता है बस पूरा फ्रीडम एक रूम पे कितना आदमी रह सकता है से भाड़ा कितना है रूम का बोल दो 2000 हम लोग थोड़ा आदमी ज़्यादा हो गए ना इसलिए थोड़ा गाइस আহিব 2000 টকা रूम ছটা মানুহ আকৌ বৰষুণ দিছে এইটো চাব পাৰে এইটো নম্বৰটো এই নম্বৰটো চাইছে নে গাইছ এই নম্বৰটো অঁ কোনোবা যদি চেৰাপুঞ্জী আহিলেকে এই নম্বৰটো কণ্টেক্ট কৰিব পাৰে ঠিক আছে এই নম্বৰটো কণ্টেক্ট কৰি কেনে হোম ষ্টে ল'ব পাৰে আৰু ঠিক আছে আৰু ধুনীয়া ফেচিলিটি গাইছ ধুনীয়া ফেচিলিটি এই চাব পাৰে ৰুমকেইটা মই দেখাই দিছোঁ এইটো চাব পাৰে ৰুমকেইটা এই বিচনা মানে বহুত আৰু বহুত ধুনীয়া 2000 হ'ব এটা ৰুমত 4টা মানুহ থাকিব পাৰে আৰু প্লাছ কিচেনটোও দি দিব ঠিক আছে খালি নিজে বস্তু আনিবলৈ নিজে বনাবলৈ আলুখিনি বাকী যিমান যি লাগে কিচেনৰ গেছটো দি দিব প্লাছ গেছ দি দিব বাচন বৰ্তন চব দি দিব কিচেনটো গোটেই দি দিব আৰু মানে খালি নিজে নিজে বনাই ল'ব লাগে ঠিক আছে তো বঢ়িয়া কমফৰ্টেবল হয় মজাকৈ চাৰ্জাৰ পইণ্টো আছে মজাকৈ আৰু ঠিক আছে গাইজ আগলৈ যাম দেখাম বাৰু এতিয়া হঠাৎ বৰষুণো দি দিলে ইয়াত এই চাব পাৰে হালকা হালকা বৰষুণো দি আছে ইয়াত তো গাইজ খাটাৰনাক মৌচম আৰু धुआ हो गया पूरा धुआ मौसम ही अलग हो गया गाइस मौसम देखो मौसम गाइस शिलोंग का मौसम देखो नेक्स्ट लेवल का हो गया गाइस पूरा धुआं गाड़ी आ रहा है गाइस दिखाई नहीं दे रहा है ठंडे के दिन में मैं आया हूँ यहाँ पे गाइस जैसे आसाम में ठंडे के टाइम में ऐसे फॉग होता है ना ओ गाइस ठंडी लग रही है हल्का हल्का से बारिश भी हो रहा है यहाँ पे मतलब एक्चुअली बारिश नहीं है एक्चुअली कोहरा তো ফাইনেলি গাইজ আমি তাৰ পৰা ওলাই দিলোঁ তো পাৰ্ট 4ৰ কাৰণে ৰেডি হৈ থাকা গাইজ এইটো ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিছোঁ আৰু পাৰ্ট 4টো লাষ্ট ভিডিঅ' হ'ব লাষ্ট পাৰ্ট